हेलो फ्रेंड्स इंडियन पॉलिटिर केटामान क्वेश्चन हल जिला परिषदर कार्यकाल किमान 5 बছৰ तल कोनটো उच्च न्यायालय न्यायाधीश होवार अन्यतम योग्यता 2 নম্বৰ क्वेश्चনৰ एन्सार बी হ'ব भारতৰ কোনো उच्च न्यायालय कमेও 10 বছৰ ওকালতি কৰা হ'ব 3 নম্বৰ क्वेश्चन অসমৰ পৌৰ নিগমত থকা নগৰ কেইখন এখন নিম্ন আদালতৰ ওপৰত কিতাতত থাকে एन्सार ডি ৰাজ্য উচ্চতম ন্যায়ালয়ৰ পৌৰ নিগমৰ সৰ্বোচ্চ সংখ্যা কিমান एन्सार এ 60 क्वेश्चन 6 পৌৰসভাৰ সৰ্বনিম্ন সদস্য সংখ্যা কিমান 15 জন क्वेश्चन 7 পৌৰসভাৰ সৰ্বোচ্চ সদস্য কিমান 30 জন পৌৰসভাৰ সদস্যসকলক কি কোৱা হয় কাউন্সিলৰ নম্বৰ 9 গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান 5 বছৰ আৰু 11 নম্বৰৰ क्वेश्चन হৈছে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে শপত খুৱায় কোনে শপত খুৱায় বি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে क्वेश्चन 12 তলৰ কোনটো উচ্চ ন্যায়ালয়ৰ কাম নহয় एन्सार সি পৰামৰ্শদানৰ ক্ষমতা क्वेश्चन नम्बर 13 गुवाहाटी पौर निगমৰ কোন বছৰ স্থাপন কৰা হয় 1970 চনত क्वेश्चन 14 পৌৰ নিগমৰ আইন কেতিয়া পাছ কৰা হয় 1969 চনত क्वेश्चन नम्बर 15 উত্তৰ পূৰ্বাঞ্চলৰ বাদে দেশৰ আন জনজাতি অঞ্চলৰ সংবিধানৰ কোন অনুসূচীৰ দ্বাৰা শাসিত ইয়াৰ এনসাৰ সি হ'ব পঞ্চম অনুসূচী क्वेश्चन नम्बर 16 উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যত ষষ্ঠ অনুসূচী প্ৰযোজ্য ইয়াৰ এনসাৰ হ'ব সি 4খন বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিস্ট্ৰিক্টত জিলা পৰিষদৰ বাবে কিমানখন আসনযুক্ত ইয়াৰ এনসাৰ হ'ব বি 7খন क्वेश्चन नम्बर 18 কিমানতম সংশোধনীৰ যোগেদি কাৰ্বি আলং আৰু উত্তৰ কাছৰ পাৰ্বত্য স্বায়ত্ব পৰিষদলৈ অতিৰিক্ত ক্ষমতা অৰ্পণ কৰা হৈছে ইয়াৰ এনসাৰ হ'ব এ 42তম क्वेश्चन नम्बर 19 মুঠ কিমানটা বিষয় বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদলৈ অন্তৰ্ভুক্ত কৰা হৈছে 19 নম্বৰ क्वेश्चन এনসাৰ হ'ব ডি 40টা 20 নম্বৰ क्वेश्चन এনসাৰ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্তশাসন ব্যৱস্থা নাই ইয়াৰ এনসাৰ হ'ব ডি নাগালেণ্ডৰ স্বায়ত্তশাসনৰ ব্যৱস্থা নাই থ্যাংক ইউ